আজি বিশেষ কাম এটা কাৰণে ওলাই আহিছোঁ দেই। অলপমান কাম এটা আছে মোৰ ফালত, যিটো কামে মানুহৰ লাইফ ছেটেল কৰে। চ' মোৰ আৰু মোৰ ল'ৰাটো বিশেষ, মোৰ কাৰণে বিশেষে হয় বাৰু। সেইটো ওলাই আহিছোঁ বুজিছে নহয়। চাওঁ কি কৰোঁ, কিবা এটাতো কৰিব লাগিব, এনেইতো চাই থাকিব নোৱাৰি। কিয়নো মই সদায় নিজৰ ওপৰত ডিপেণ্ড কৰি খাওঁ যেতিয়া, নিজে চবখিনি কৰিব পাৰোঁহে যেতিয়া, আৰু বেলেগৰ ওপৰত ডিপেণ্ড কৰি নাখাওঁ যেতিয়া, ইমান হেডেক লৈ থাকিবলৈ কি প্ৰব্লেম আছে। কিবা এটাতো কৰিমেই, সেইটো 100% চিয়'ৰ। তাকে ওলাই আহিছোঁ। এয়া যাম এতিয়া অলপমান। আগতে ভয় কৰিছিলোঁ, কিয়নো ছোৱালী হ'লোঁ বুলি যেন কাৰোবালৈ ভয় কৰি থাকিম সেইটোতো কোনো কথা নহয়। কাৰণ আজিকালি ছোৱালী আৰু ল'ৰা বুলি কোনো কথা নাই, চব সমানেই হৈ গৈছে। সেইটো চবেই সমানেই ইনকাম কৰিবলৈ ধৰিছে। গতিকে কাৰোবাক ভয় কৰি থাকি লাভ নাই, কিয়নো মোৰ লাইফৰ কথা এটা আছে। লাইফৰ মানে কি হয়, মই আজি অলপ দিনৰ আগতে স্কুটি এখন কিনিছোঁহে। স্কুটিখন হয়তো মানে কি বুলি ক'ম, সঁচা কথাত ক'ব গ'লে মোৰ হাজবেণ্ডেই বিকি দিছে। চ' সেইটো কাৰণে অলপ ওলাই আহিছোঁ, কাম আছে বিশেষ। জনোৱাটো ভাল কথা, চবকে জনাই দিছোঁ। আৰু সেয়া আজি ডিউটি নগ'লোঁ, নগৈ সেয়া ৰাস্তাই ৰাস্তাই ভিডিঅ' বনাই আহি আছোঁ। যাওঁ, কি হ'ব দেখা যাব। পিছত কি হয় সেইটো কথা চিন্তা কৰিবলৈ হ'লে বহুত দেৰি হৈ যায়গৈ। কিয়নো আগতেও তেনেকৈ বহুতবাৰ একো নকৰি থাকি লাষ্টত গৈ এনেকুৱা হয়গৈ, মানে নিজে পস্তাবলগীয়া হৈছেগৈ চব ফালৰ পৰা। সেইটো কাৰণে অলপ নিজৰ লাইফটো নিজে ছেটেল কৰোঁ বুলি ভাবিছোঁ। চ' ওলাই আহিছোঁ, কি হ'ব দেখা যাব। পিছত ভিডিঅ' এটা কৰি থ'ম বাৰু, কি কৰিব গৈছোঁ, ক'লৈ গৈছোঁ, সেইটো দেখাম বাৰু দেই। আজিলৈ বাই বাই। ভাল এটা ষ্টেপ ল'বলৈ গৈ আছোঁ, জনাম পিছত ৰ'ব।